কি ঠাণ্ডা পৰিছে আজি। কেঠাকেইখনো ৰ'দত দিয়া নহ'লো এইবাৰ। দিম বুলি ভাবি থাকোঁতে সময়ে নোলালে। এতিয়া আকৌ বৰষুণ আহিলে। মই আকৌ এই ঠাণ্ডা দিনকেইটাত জুইত ভাত বনাই বৰ ভাল পাওঁ আকৌ। আয়ো গৰম দিনকেইটাত একদম জুই ওচৰলৈ থাকিব নোৱাৰি। যেন চিতাৰ ওপৰতহে উঠি আছোঁ তেনেকুৱা লাগে অ'। মোৰ আকৌ এই ঠাণ্ডা দিনকেইটাই ভাল লাগে। এই ঠাণ্ডা দিনকেইটা আকৌ একদম এযোৰ কাপোৰে হৈ যায় নহয়। ওপৰত আৰু চুৱেটাৰ এটা হ'লেই হয় আৰু। এই ভিতৰত কি পিন্ধিছে কি দৰকাৰ। কালি বৰষুণ যাক আহিল, লগতে শিলসোপা লৈ আহিছে অকলে আহিব পৰা নাই। শিলসোপা লগত লৈ আহি একদম গোটেই ঘৰটো একদম ফুটা কৰি পেলালে টিংসোপা। বৰষুণ যাক অহাৰ কাৰণে ভালেই পাইছিলোঁ বাৰু। ইমান ধূলি হৈছে, কিন্তু কি হ'ব, লগত শিলসোপা লৈ আহিছে। এতিয়া কাৰ অনিষ্ট হৈছে? আমাৰহে অনিষ্ট হৈছে। মই হাজিৰা কৰি নতুন টিংখিনি লগাইছিলোঁ, এয়া অৱস্থা। মানুহজনৰ কথাটো ক'বই নালাগে। দিনে ৰাতি গোটেই মদৰ ঘাটিতে সোমাই থাকে। এতিয়া আকৌ ভূত লগা পায় কিনো লম্বিলে জানো গাত। মোক অনিটাইম খুৰী আইতা এনেকেই থাকে। কেতিয়াবা মোৰ এনেকুৱা লাগে এই মূৰটোতে টাঙোন মাৰি দিম যেন। ইমান দিনৰ মূৰত ছোৱালীজনী আহিছিলে, জোৱাইটো আহিছিলে। সেইদিনাখনি ককা বুলি মাতি জোৱাইটোক খং উঠাই জোৱাইটোক পঠিয়াই দিলে। এতিয়া ছোৱালীজনীলৈ জোৱাইটোক ফোন চোনো নকৰা হ'ল। যেনে তেনে ধনী জোৱাই এটা চাই ছোৱালীজনীক বিয়া দিছিলোঁ। বোলো ছোৱালীজনীও অকণ সুখ শান্তি হওক, আমাকো কেতিয়াবা বিপদে আপদে চাব। বাপেকডালে যিখনে কৰিলে সেইদিনাখনি। এতিয়া জোৱাইচোন ফোন বুলি ক'বলৈ নকৰে। এতিয়া ছোৱালীজনী খবৰো নোলোৱা হ'লচোন। মানুহটোক যে নহয় মই কেতিয়াবা কি কৰিম একদম ভাবি নাপাওঁ। মানে মোক খং উঠি আহে মানুহটোৰ কথা ভাবিলে। আজি এতিয়া মানুহটোক ডক্টৰৰ ওচৰলৈ নিয়া কথা। ক'ত কি বালি ধেমালি খেলি ফুৰিছে মানুহজনেহে জানে আৰু। নিজকে এতিয়া ফুলকমলীয়া লোৱা বুলি ভাবিছে নেকি? নিজকে একেবাৰে পানী কেঁচা বুলি ভাবি আছে। এইবাৰ ভাল হৈ লওক, ময়ো দেখাই আছোঁ। হেৰা বগী, শুনিছানে? কি হ'ল? কিয় চিঞৰি আছে? এইফালে আহা। কি ভিতৰৰ পৰা চিঞৰি আছে? কি হ'ল? ইমান যে চিঞৰিছে? কিয়, তুমি পাহৰিলা নেকি? আজি যে পানীৰামক ডক্টৰৰ ওচৰলৈ নিয়া কথা আছিলে? নাই পাহৰা। শুনিছা নাই? পানীৰামৰ ট্ৰিটমেণ্টৰ কাৰণে যোনে যিমান পাৰে সহায় কৰিব। আমাৰো কেইটকামান দিব লাগিছিলে নহয়। মই জানো নহয়। সেইকাৰণে মই পইচা 5,000 উলিয়াই থৈছোঁ। আপুনি 5,000 টকাটো দি দিবগৈ। ঠিক আছে, মই পইচাখিনিকে দি থৈ আহোঁগৈ। সিহঁতৰ লগত যাবলৈও লগ ধৰিছিলে। যদি যাওঁ মই তোমাক ফোন কৰিম বাৰু। হ'ব দিয়ক। ল'ৰাটো ভাল হৈ আহক হেৰৌ। আপুনি যদি যাবলগীয়া হয় মোলৈ ফোন এটা কৰি দিব। কেৰপাই গৈ আছোঁ বুলি অথনিতে ফোন মাৰিলে, এতিয়ালৈকে আহি পোৱাহি নাই যে। দেউতা, পানীৰাম কাইক এই ডক্টৰৰ ওচৰলৈ নিলে ভাল হৈ যাব নাই? ভাল হ'ব লাগে, বাকী ডক্টৰেহে জানিব আৰু। দেউতা, কেৰপা মামা আহি গ'ল। পুতুল দা, বহুত টাইম ৰ'লে নেকি? অকণমান টাইম হ'ল বাৰু। মই ভাবিছিলোঁ গাড়ীখনকে লৈ আহোঁ, একেবাৰে ওলাই গুচি যাম। আকৌ ভাবিলোঁ মই বোলো পৰিস্থিতিবোৰ চাই লওঁগৈচোন। এম্বুলেঞ্চতে নিওঁ নে নিজৰ গাড়ীতে নিওঁ, তাকে ভাবি খোজকাঢ়ি আহিলোঁ। এইখিনিতে কথা এটা কৈছোঁ, মই আজি পানীৰামৰ লগত যাব নোৱাৰিম চাগে। এই মানুহজনীও ঘৰত নাকৈ ল'ৰাটো অকলে থাকিব নহয়। মানুহজনী থকা হ'লে বা বেলেগ কথা, ময়ো গ'লোহেঁতেন। হ'ব পুতুল দা, মানুহৰ সুবিধা অসুবিধা বুলি কথা এটা আছে নহয়। এফালে নালিয়া দাও যাব, নালিয়া দাকে লগ ধৰিব লাগিব। আকৌ আমাৰ ভিনদেউ, এই দুজনকে লৈ যাব লাগিব আপুনি যদি নাযায়। হ'ব বাৰু, ব'লক এতিয়া। মোৰ কি হৈছে বাৰু? মদ খাই থকা মানুহ এজন দেখি থাকোঁ যে। মই কোন আছিলোঁ বাৰু? মই বাবুলা নহয় জানো? মোৰ নামটো বাবুলা আছিলে। যোনেই নহওক, মোৰনো কি আহে যায়। আমাৰ এই আইতাজনীয়ে ভিতৰত কি কৰিছে জানো? ওলাই চোলাইও নাহে, মাতিলেও মোক ডিঙি মাৰি আহে। আজি স্কুল যাম বুলি ভাবিছিলোঁ, স্কুললৈ যাবলৈ নিদিলেও মোক। আইতাজনী বৰ বেয়াও। এই লোকৰ ল'ৰা ছোৱালীবোৰক আকৌ মাক বাপেকে কেনেকৈ স্কুললৈ পঠিয়াই থাকে, আমাৰ আকৌ আইতাজনীয়ে মোক স্কুললৈকে যাবলৈ নিদিয়ে। পানীৰামে নিজে নিজে কথা পাতি আছে। পানীৰাম দা, পানীৰাম মাতিছে। কোনে মাতিছে? পানীৰাম নামটো ক'ৰবাত শুনা লাগিছে। ক'ত শুনিছিলোঁ? এই মাথাটো মোৰ কাম নকৰা হৈছে নহয়। এবাৰ মদ খাই থকা মানুহ এজনৰ ছবি আহি থাকে। পানীৰাম নামটো চিনাকি লাগিছে। পানীৰাম দা, অকলেনো কি কথা পাতি আছে? আপোনালোকে কাক বিচাৰিছেনো? আমাৰ ঘৰত ডাঙৰ মানুহ নাই নহয়, মইহে আছোঁ। কিবা যদি দৰকাৰ আছে পিছত আহিব, আমাৰ আইতাও ঘৰত নাই। পানীৰাম কাই, অকণমান মাথাটো জোৰ দিয়কচোন। আপুনি কোন হয় তেতিয়া গম পাই যাব নহয়। পানীৰাম কাই, অকণমান জোৰ দিয়কচোন মাথাটোত। মনত পেলাবলৈ চেষ্টা কৰক আগৰ কথাখিনি। পানীৰাম কাই, আপুনি যে আগতে মদ খাই খালা ডুঙে পৰি থাকে, সেই কথা মনত আছেনে? মনত পেলাওক। আপুনি দেখোন আগতে মাৰ লগত নহ'লে থাকিবই নোৱাৰে। মনত পৰিছে নাই বাৰু আপোনাৰ? আপোনালোক পাগল হ'ল নেকি? এই অকণমানি ল'ৰাটোক আপোনালোকে কি কথা শিকাবলৈ আহিছে?
লাজ নালাগে ইমান ডাঙৰ মানুহ এটা হয় আপোনালোকে ইমান মদৰ কথা পাতিছে যে মোৰ লগত কাম নিদিব এনেকে আমাক দেখোন উল্টাই দমহে দিছে কেৰপা আহোঁতে হপাই মোক মাত এষাৰ লগাই থৈ আহিব নোৱাৰিলি ফকে গুচি আহিলি যে তোৰ নিচিনা পেটকুলি মানুহ পাবলৈ বহুত টান মোক যে নমাতাকে গুচি আহিলি কি পানীয়ামৰ ঘৰত কি গাখীৰ সঁচা খাম বুলি আহিলি নি সোনকালে আইঅ মতা গোসাঁই ভিনদেউ আপোনাকচোন মই ফোন কৰিছিলোৱে বোলো পানীয়ামৰ ঘৰলৈকে ব'লক আৰুনো কি মাতি ফুৰিম মই হ'ব থ আৰু এই এপালচনটো এতিয়ালৈকে ওলোৱা নাই যে ডক্টৰৰ ওচৰলৈ যাম বুলি প্ৰেমলতাই গম পাই নাপায় হা আকৌ মানুহ ৰৈ থাকিব লাগিব নে এনেকে ককা ডক্টৰৰ ওচৰলৈ কোন যাবনো তোৰ বাপেৰে যাব বৰ জহনি ইমান দিনে ভাল হ'বলৈ নেদেখিলি মাথাটোত অকণমান জোৰ দিব নোৱাৰ নি হা মঠাই মাথাটো শেষ কৰি পেলালি মানে আপোনালোক আহিলে মই ওলাই মেলি ৰেডি হৈ আছো আপোনালোকৰহে ৰৈ আছো কেৰপা এতিয়া কিহত নিয়াৰ ব্যৱস্থা কৰিছ নহ'লে তোৰ গাড়ীখনকে লৈ আহ তেলৰ খৰচটো মিলাই মেলি দিম আৰু সেইটোৱে ভাল হ'ব এই কেৰপা গাড়ীখনকে লৈ আহক আকৌ বেলেগ গাড়ী আনিলে মোৰ খৰচা ভৰিবহে লাগিব আইতা তুমি ইমান ধুনীয়া হৈ ক'লৈ ওলাইছা ন ময়ো যাম তোমাৰ লগত এই চবে মানুহৰ আগত লাজ পোৱাহে মাৰিব নিজৰ ঘৈণীয়েকজনী বা কোনোবা আইতা বুলি মাতেনে পানীৰাম কা খুৰীক আইতা বুলি মাতিছে মুনিকণ আহিব নাপায় পানীৰামৰ বেমাৰ হৈছে কাৰণে তেনেকৈ কৈছে মোৰ লগৰ ল'ৰা দুটা আহিছে মই খেলিম ইহঁতৰ লগত আইতা তোমালোক ক'ত যোৱা দেই মই হ'লে নাযাওঁ মই লগৰ ল'ৰাকেইটাৰ লগত মই খেলিম হেৰি চব টাইমত ফটো আমি কৰি নাথাকিব কিন্তু কৈ দিছোঁ আকৌ মোৰ ৰুদ্ৰ ঠাই নল'ব আকৌ আপুনি নিজকে কি কেঁচা লৈছিল বুলি ভাবি আছে নেকি মাথাটো অকণমান খটুৱাবচোন অকণমান জোৰ দিয়কচোন জোৰ দিব নোৱাৰে সেইবিলাকত নিজৰ মাথাটো গৈছে মোৰ মাথাটো শেষ কৰি পেলাইছে একদম চুপচাপ ডক্টৰৰ ওচৰলৈ ব'লক ইয়াতে যদি কিবা হিক ব্ৰিক কৰে নহয় কথা বেয়া হৈ যাব কিন্তু মোক গালি পাৰিছে ইমান মানুহৰ আগত মই এনেকৈ গালি পাৰিছে লগৰ ল'ৰাকেইটাৰ আগত মই লাজ পাই গৈছোগে আপোনাৰ লাজ পোৱাটো কথা ক'বলৈ আহে পানীৰাম মই কিন্তু ওচৰলৈ যাবলৈ পালে বৰ ভুকু কেইটামান দিম একেবাৰে মেমৰি ঘূৰি আহিব আকৌ এইবিলাক এক্টিং মোৰ ওচৰত কৰি নেদেখাবি আকৌ একদম ডক্টৰ ওচৰলৈ ওলা বুলি কৈছোঁ ওলা কথা সিমানেই এইবিলাক ভেমুচালি দেখুৱাই নাথাকিবি মোৰ ওচৰত ৰাইজ তেতিয়াহ'লে মই মোৰ গাড়ীখন লৈ আহোঁগৈ আপোনালোক ইয়াতে ৰখক মই এই যাম এই আহিম যোৱা মামা সোনকালে আহিবাগে বন্ধু বান্ধৱীসকল আজিৰ খণ্ডটি আমাৰ ইমানলৈকে যদি আমাৰ খণ্ডবোৰ ভাল লাগিছে চাই লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব